ৰেচন কাৰ্ডৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে অথবা আপোনালোকৰ নতুনটো ৰেচন কাৰ্ড হৈছে কিন্তু আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম এড হোৱা নাই, আপোনাৰ ল'ৰা ছোৱালীৰ নাম এড হোৱা নাই, এতিয়া কিন্তু অফচাইড মুকলি কৰি দিয়া হৈছে। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ নাম এড কৰিব পাৰিব। এতিয়া কেনেকৈ আপোনালোকে ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ এড কৰিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলি মেম্বাৰ নাম এড কৰা নাই, কেনেকৈ আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা এড কৰিব, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট কিন্তু প্লে ষ্টৰত যাব লাগিব। এতিয়া কিন্তু আপোনালোকে এপৰ পৰা আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলি মেম্বাৰ নাম এড কৰিব পাৰিব অতি সহজে নিজে। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ প্লে ষ্টৰ অন কৰি ল'ব। আপোনালোকে চাৰ্চ কৰিব মেৰা ৰেচন। এতিয়া কিন্তু এইটো এপ আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে এপৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। ইয়াত চাব দি আছে মেৰা ৰেচন 2.0, যিটো আগৰ এপ আছিল সেইটো কিন্তু আপডেট কৰি নিউ এপ মুকলি কৰা হৈছে। ইয়াত চাব দি আছে মেৰা ৰেচন 2.0। আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। তাৰপিছত কিন্তু আপোনালোকে ফাৰ্ষ্ট এপটো অন কৰিব লাগিব। কেনেকৈ অন কৰিব সেইটো প্ৰচেছ জানি লওক। আপোনালোকে ফাৰ্ষ্ট এপটো ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে অপেনত ক্লিক কৰিব। ইয়াত ফাৰ্ষ্ট আহি যাব লেংগুৱেজ। আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট লেংগুৱেজটো ছিলেক্ট কৰি লৈ ল'ব। লেংগুৱেজ নেক্সটত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব গেট ষ্টাৰ্ট। তাৰপিছত আপোনালোকে ষ্টাৰ্টৰ ওপৰত ক্লিক কৰিব গেট ষ্টাৰ্ট। এতিয়া ইয়াত কিন্তু এইটো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দি আছে ইণ্টাৰ ইউৰ আধাৰ নম্বৰ। ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব দিছে আধাৰ কাৰ্ড নম্বৰ। ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব, যিহেতু আপুনি নিজে কৰিব। তাৰপিছত ইয়াত আপোনালোকে কেপচাটো বহাই দিব। তাৰপিছত আপোনালোকে লগ ইন উইথ OTPত ক্লিক কৰিব। আধাৰ কাৰ্ড নম্বৰ কেপচা লগ ইন উইথ OTPত ক্লিক কৰিব। আপোনাৰ আধাৰ কাৰ্ডত যিটো ফোন নম্বৰ দিয়া আছে তাত কিন্তু লগে লগে আধাৰ OTP আহি যাব। ইয়াত দেখুৱাই দিব চেণ্ড ছাকচেছফুল। এতিয়া আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ OTPটো বহাই দিব। যেতিয়া আপোনালোকে OTP বহাই দিব লগে লগে কিন্তু ইয়াত আপোনাৰ প্ৰফাইলটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত আহি যাব এনেকুৱাকৈ আপোনালোকে সকলো এনেকুৱাকৈ ক্লিক কৰিব। ইয়াত চাব অলৰেডি আহি যাব, আপুনি ইয়াত ক্লিক কৰিব। এতিয়া ইয়াত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ওপৰত চাব থ্ৰী ডট, আপোনালোকে এতিয়া থ্ৰী ডটৰ ওপৰত ক্লিক কৰিব পাৰে। ইয়াত তলতো অপশ্যন দিয়া আছে, আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰিব। ইয়াত কিন্তু সকলো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। কিন্তু যিটো এক নম্বৰ অপশ্যন দিয়া আছে সেইটো হয় কিন্তু ইয়াত চাব দিয়া আছে মেনেজ ফেমিলি ডিটেইলছ। এতিয়া আপোনালোকে ইয়াৰ পৰা 2 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ ৰেচন কাৰ্ডটো ফাৰ্ষ্ট অপেন হৈ যাব। আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ যিমান কেইজনৰ নাম দিয়া আছে নামবিলাক আহি যাব এনেকুৱাকৈ। এতিয়া ওপৰত চাব দিয়া আছে এড নিউ মেম্বাৰ। এতিয়া আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ যিজন ফেমিলিৰ নাম এড কৰিব, এতিয়া আপোনালোকে এডৰ ওপৰত ক্লিক কৰিব এড নিউ মেম্বাৰ। এতিয়া কিন্তু আপোনাৰ ওচৰত ফৰ্মটো এতিয়া অপেন হৈ যাব। এতিয়া কিন্তু আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব লাগিব। ইয়াত কিন্তু 9টা ষ্টেপ দিয়া আছে। এতিয়া আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ যিজনৰ নামটো আপোনালোকে এড কৰিব, কিন্তু ইয়াত ডিটেইলছ সকলো বহাই দিব লাগিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ নাম, ফাদাৰ্ছ নাম, মাদাৰ্ছ নাম, আপোনাৰ ডেট অফ বাৰ্থ, কিন্তু আপোনাৰ বয়স কিমান, কিন্তু আপোনাৰ যিটো ডিটেইলছটো আছে যিজনৰ আপোনালোকে কাৰ্ডত নিউ মেম্বাৰ এড কৰিব, কিন্তু ইয়াত ডিটেইলছ সকলো ভালকৈ চাই বহাই দিব লাগিব, নহ'লে কিন্তু ইয়াত এড নহ'ব। আপোনালোকে ফাৰ্ষ্ট এইটো ফিল আপ কৰিব, নেক্সটত ক্লিক কৰিব। তাৰপিছত ইয়াত আৰু এটা পেজ আহি যাব, ফিল আপ কৰিব, নেক্সটত ক্লিক কৰি আপোনালোকে কিন্তু এনেকুৱাকৈ সম্পূৰ্ণ ফৰ্মটো ভালকৈ ফিল আপ কৰিব
লাগিব তাৰপিছত আপোনালোকে হেল্পবোৰ্ডত ক্লিক কৰিব নহ'লে কিন্তু আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ নামটো এড হৈ যাব গতিকে আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলি কাৰ্ডৰ নাম এড হোৱা নাই তেনেহ'লে আপোনালোকে এনেকৈ আকৌ নাম্বাৰ এড কৰক আৰু যদি আপোনালোকে ফৰ্মটো ফিলআপ কৰিব নাজানে কেনেকৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ফিলআপ কৰিব নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম আপোনালোকে এনেকুৱাকৈ ফেমিলি মেম্বাৰ